हेलो एवरीवन की खबर आशा करिছো সকলো ভালে আছে আৰু ময়ো ভালে আছো ঈদ মুবাৰক আৰু এতিয়া ৰাতিপুৱা আহিছো কিচেনত সেৱাই বনাবলে ইমান দিন হৈছে ব্লগটো দিবই পাৰা নাই আজি ভয়েস অফাৰ দিব লৈছো ৰাতি 11টা বজাত এতিয়া আইছা ডিস্টার্ব কৰি আছে তো সেৱাই বনাৰ আগত মই ইয়াতে গাখীৰ লৈছো খেজুৰ কিশমিশ আৰু নাৰিকল যিখিনি মানে সেৱাই বনোৱা বস্তু হিখিনি আৰু গাখীৰ লগতে খেজুৰ দি মানে এটা কি কম এটো বনাব লাগে আৰু তলাই দিব লাগে আসলতে জনে 30টা রোজা পুরা কৰে তেওঁলোকে মানে ঈদগাহ পঢ়িবলৈ আগতে মানে ঈদৰ নামাজ পঢ়িবলৈ যোৱাৰ আগত এখিনি খাই যায় এটো নিয়ম আৰু তাৰ পাছতে গুছি গল এটো মোৰ ইদি হাজবেণ্ডৰ ফালৰ পৰা পাইছো কেনেকা হিসা জানাব ঈদৰ দিনা এটো এটা বিশেষ আৰু আমাৰ ৰাইজে হোৱাপা উঠি তলব আমনি কৰি আছে যেটো কালি ৰাতি শুবলৈ লৈ প্লেট হৈছিল প্ৰথম তাৰ ঈদৰ যেটো বক্সি সেটো দিয়া হৈছে তাৰ দাদি ফালৰ পৰা মানে মই আগত পাইছে আৰু কিন্তু মই এটোৱে প্ৰথমত তাই হাতত দিছো কাৰণ মুৰব্বী মানুহে দিয়া ভয় কাৰণে থৈপলে আমি অলপ ব্ৰেকফাষ্ট কৰি ললো তাৰছতে বেড কভাৰ পাৰি বাকি খামটো কৰাই থাকে জাস্ট বেড কভাৰটো পাৰিবলৈ থাকে হেতু পাৰি লৈছো আৰু এতিয়া মই তাই গলাই মিলি বাহিৰত মানে তাই গল কিন্তু মই হেখিনি ৰেকৰ্ড কৰিব পৰা নাই তাই খুব আমনি কৰি আছিল আগতে কলো তাৰছতে লাঞ্চত আবাৰ আহিছিল খাব দিছো আৰু তাৰছত অলপ বাগৰি সাগৰি উঠি সন্ধিয়া অলপ ফুৰিবলৈ যাম মানে এটো প্ৰত্যেকবাৰ ঈদতে বিয়াৰ পিছৰ পৰাই মোক লৈ যায় হাজবেণ্ডে এসা জন্ম হোৱাৰ আগৰে পৰা ঈদৰ পিছ দিনা আৰু ঈদৰ দিনা আমাক ফুৰাবলৈ লৈ যায় তো এইবাৰো তাৰ ব্যতিক্ৰম নহয় এতিয়া যাম আমি ৰাইশৰ ড্ৰেছখিনি তো শপিং ব্লগত আপোনালোকে চাইছে তো ৰাতিপুৱা ড্ৰেছটো মই দেখুৱাব নোৱাৰিলো এটো মই ৰাতি তাইক পিনাইছো এটো ফ্ৰকটো আছে না তো ভাল লাগিছে বাবু পাপা মালাটো ভাল লাগিছে ন আমি ওলাই আহিছো আমাৰ নগাঁৱৰ বৰবজাৰ নহয় সিভিল গেটৰ ওচৰত যেটো মানে ঈদগাহ হয় ফেল সেই ঈদগাহটো খুব ধুনিয়াকে উজাইছে তো যাওতে এখিনি মই ক্যামেৰা বন্দী কৰি লৈছো কাৰণ এখিনি তো ক্যামেৰা বন্দী কৰাৰ কথাই যে এটা স্মৃতি হৈ থাকিব ভৱিষ্যতলে আৰু এটো হল ঢিং গেট নগাঁৱত থকা সকলে চিনি পাব ফ্লাইওভাৰৰ ওপৰৰ পৰা এটো মই ভিতৰখিনি অলপ ৰেকৰ্ড কৰিলো যোৱা হলে তো বেছি ভালকে দেখুৱাব পাৰিলো কাৰণ এটো গলিতে মোৰ জেঠাই ঘৰ হয় কিন্তু সময়ৰ অভাৱত যাব নোৱাৰিলো ঘৰলৈ গৈছিলো মানে কোলে ফুৰিব যাম জনা নাছিল কিন্তু পটকা হাজবেণ্ডে কলে পলা ঘৰ পাই আহংগৈ আৰু এটো হল পিছ দিনাখন মানে আহি খাইব তাৰপাই খাইব আহিছিলো আহি আমি কি গলো ৰাতিৰে কৰে নকৰিলো আৰু এখিনি হল চিকেন কোৰমা কাজু আৰু দৈৰে বনাইছো আৰু হল তন্দুৰি কাৰণ মোৰ ভাইটিৰ ফ্ৰেণ্ড এটা আহিব আজি আলহী অহাৰ কথা হে কাৰণে খাইবই আকৌ এয়া সন্ধিয়া পিছদিনাখন আৰু আমাৰ ইয়াতে কমেও 3-4 দিন লাগি থাকে মানে পুৰা ফুৰি থাকে মানুহ আৰু তো এবাৰ ভন্টি ঈদ চাবলৈ আহিছে ইয়াত আগে পিছতে আহা হোৱা নাই মানে কি মোৰ বিয়াৰ পিছত প্ৰথমবাৰ ঈদত আহিছিল আৰু পিছত মানে ঈদৰ পিছত তো আহা হয় কিন্তু ঈদ ফুৰিবলৈ আহা নহয় সেইকাৰণে এয়া আহিছে আৰু ভন্টি তো তাইক অলপ ফুৰাবলৈ গৈ আছো ফুৰিও আহিম আৰু লগতে মানে এখিনি খোজোৱাখিনি চোৱাও হ'ব কাৰণ মই যোৱা নাই এতিয়ালৈকে সেইকাৰণে ঈদৰ দিনা বহুত বেছি ভিৰ হয় সেইকাৰণে হেফালে যোৱা নাই আৰু তো আমি ওলাই আছো এতিয়া অলপ এখিনি মানে আমাৰ ঘৰৰ ওচৰৰে জামে মছজিদটো মই দেখুৱালো যে আৰু মই আগতো কেইবাবাৰো কৈছো আমাৰ মালৰত যিখন নগাঁৱৰ মালৰত ইমান ধুনীয়া ঈদ হয় ওচৰৰ পাজৰৰ লৰাবোৰ প্ৰায় লৰা ছোৱালীখিনি ইয়াতে আহিছে তো এখিনি বহুত ভিৰ হয় আৰু আমাৰ ভাগ্যটো কিমান ভাল আমাৰ ওচৰতে খুসকাহি দেখিব পৰা মানে একদম আমাৰ ঘৰৰ ফ্ৰণ্টতে হয় তো এয়া গৈ আছো আমি যিমান দূৰলৈকে যাম আপোনালোকে দেখা পাব মই দেখুৱাই থাকিম আৰু খুসকাহি গৈ আছো কাৰণ যেটো ভিৰ পৰিস্থিতি পৰিছে ইয়াত গাড়ী বা টমটমৰে যোৱাৰ কোনো কথা নাই আৰু বাইক হাজবেণ্ডে আনাও নাই কাৰণ বাইকেৰে গলে এটো ভিৰত একো উপভোগে কৰিব নোৱাৰিব কাৰণ ভিৰ চপাই যাব লাগিব সেইকাৰণে ভাবিছো খুসকাহি আহো ফুৰাও হ'ব আৰু প্লাস আমাৰ মানে ভাল লাগিব আৰু যোৱাখিনি ভালকে উপভোগ কৰিব পাৰিম তো আজি কলৈকে যোৱা হৈ আছে হেখিনি তো কোৱা নহল গৈ আছো মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এগৰাকীৰ ঘৰলৈ মানে তেওঁৰ ঘৰলৈ বুলি ক'লে
সৰি ফ্ৰেণ্ড বুলি ক'লে তেওঁতকৈ মানে ডাঙৰ হয় হাজবেণ্ডতকৈ বয়সত, কিন্তু লগৰ আৰু দাদা বুলি মাতে তেওঁ। সেই দাদাৰ ঘৰলৈ গৈ আছোঁ। আগত যোৱা নাই মই, হাজবেণ্ডে গৈছে। মানে ঘৰ চিনি পাওঁ, ৰাস্তাৰ কাষতে হয়, কিন্তু মোৰ যোৱা হোৱা নাই। তো এইবাৰ মানে ফোন কৰি ঈদৰ পিছদিনা মাতিলে। তাৰপৰা বোলো চায়ো আহোঁ, আৰু যাওঁতে মানে দাদাৰ ঘৰ যিটো ৰাস্তাৰে যায় সেইখিনিতে এয়া সজাখিনি পৰে, যিহেতু দাদাৰ ঘৰ ৰাস্তাৰ লগতে, সেইকাৰণে ভাবিছোঁ গৈয়ে আহোঁ। এয়া আমি দাদাজনৰ ঘৰৰ ওচৰ আহি পালোঁৱেই। তালৈ গৈ আকৌ দেখুৱাই আছোঁ। মানে এয়া তেওঁৰ ঘৰ। মানে আমাৰ ঘৰৰ পৰা অলপ দূৰতে হয়, তথাপি মানে সজোৱা ৰাস্তাখিনিৰে চিধা আহিব লাগে, মালৰখন পাৰ হৈ। তো তাৰ পৰাই চিধা এনেকৈ আমি মালৰ পাৰ হৈ পেলাই মানে খোজকাঢ়ি আহিলোঁ, চায়ো আহিলোঁ, লগতে মানে ভাল লাগে আৰু খোজকঢ়াও হৈ গ'ল। তো তাত আহি আমি ভিতৰত অলপ বহিলোঁ, বহি মেলি এতিয়া আহিছোঁ আমি ওপৰলৈ, কাৰণ দাদাই ইমান ধুনীয়াকৈ খেতি বাতি কৰে। আগতে মই অহা নাই ইয়াত, হাজবেণ্ডে আগতে আহে, কয়, বা ইয়াৰ পৰা আমাক কিবা কিবি পঠাইছে, ইয়াৰ বস্তু খাইছোঁ, কিন্তু খেতি বাতিখিনি দেখা হোৱা নাই আচলতে। মানে এজন ল'ৰা মানুহে বা পুৰুষ মানুহে যে ইমান ধুনীয়াকৈ খেতি বাতি কৰে, আচলতে পুৰুষ মানুহে কৰিলে মানে খেতি বাতি ধুনীয়া হয় বুলি কয়। কাৰণ মোৰ দাদাই মানে কৰিছিলে, তেওঁ বাচি থকা অৱস্থাত ইমান ফল লাগে মই দেখা পাইছোঁ। আৰু পুৰুষ মানুহে কৰিলে নাজানো কিয় ইমান ধুনীয়াকৈ মানে গছ হয় বা ফল মূল লাগে, পাচলি আৰু। তো ইয়াতে বহুত কিবা কিবি গছ আছে, মানে কি ক'ম আৰু, এফালৰ পৰা দেখুৱাই গৈছোঁ আপোনালোকক, চাব। লাও গছ দেখুৱালোঁ, লাও দেখুৱালোঁ, ফুল গছো দেখুৱালোঁ। এয়া আৰু এটা লাও লাগি আছে, এটা গোল লাওৰ গছ আছে, লগতে পালেং আছে, লাই আছে, নেমু টেঙা আছে, তাৰপিছত দীঘল লাও আছে, গোল লাও আছে, এইফালে মধুৰিআম, তামোল, নাৰিকল, জিকা, বেঙেনা, তাৰপিছত জিলমিল শাক, তাৰপিছত আৰু কি ৰবাব টেঙা গছ আছে, গোলাপ জামুন গছ আছে। মানে অনলাইনৰ পৰা অৰ্ডাৰ কৰি কৰি আনিও মানে দাদাই লগাই, তেনেকৈ মানে চখিন আৰু গছ লতিকাৰ। আৰু এইটো এটা আম গছ, চাওক ইমান ধুনীয়াকৈ মানে মানে নাৰ্চাৰীৰ পৰা আনিছিলে আমজোপা, লাগিছে 3টা আম লাগিছিল, এটা ছাগলীয়ে খালে আৰু এটা দাদাৰ ছোৱালীজনীয়ে ছিঙিছে বুলি কৈছে। আৰু এইটো এটা আছে। আৰু
আৰু কিবা কিবি গছ আছে মই আচলতে ইমানখিনি মনত নাই ভিডিঅ'টো দেখাৰ পাছতহে মনত পৰি আছে কাৰণ ইমান বেছি মানে গছ লগাইছে ইমান ধুনীয়াকৈ হৈছে বা ইমান ধুনীয়াকৈ যত্ন কৰে মানে কি ক'ম আৰু আপোনালোকক ইমান চাফাকৈ ৰাখিছে এইটো এটা মানে দীঘল লাও মানে বেলেগ বেলেগ সাইডত আছে এটা সাইডত গোল লাও এটা সাইডত দীঘল তাৰপিছতে কণ বিলাহী কেঁচা জলকীয়া বুট জলকীয়া এটা সকলো আৰু পাচলি নিকিনো বুলি ক'লেও আৰামত ইয়াৰ পৰা চলি যাব পাৰিব আচলতে দাদাৰ খেতি বাতি মানে বাগানটো চাদৰ ওপৰৰ ইমান বেছি ডাঙৰ মই মানে বহলাইটো মানে বহুত কাটি দেখুৱাইছে বহলাই দেখুৱা নাই আপোনালোকক তথাপি ইমান ডাঙৰ হৈ গ'ল আচলতে মই এনেকুৱা মানে যত্নকৈ কৰা খেতি বাতি চালে ৰাখিব নোৱাৰোঁ সেইকাৰণে মোৰ ভাল লাগে বুলি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোক মানে বৰ নহ'ব কাৰণ মানে মোৰ জীৱনৰ বিশেষ যিখিনি সেইখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰোঁ তাতকৈ বেছিটো কৰিব নোৱাৰোঁ মই মোৰ যিখিনি মানে ঘৰুৱা কাম কাজ ঘূৰা ফুৰা এনেকুৱা বস্তুবোৰ মই আপোনালোকৰ ওচৰলৈ দাঙি ধৰোঁ ভিডিঅ' আকাৰে কিন্তু বাকীটো মই আৰু বেলেগ দেখুৱাব নোৱাৰোঁ তো আশা কৰোঁ আপোনালোক বৰ নহ'ব তথাপিতো মই বহুত কাটি দেখুৱাইছোঁ কাৰণ মানে গোটেই ছাদতে ইমান ডাঙৰ বিল্ডিঙৰ ছাদটোত মানে আগৰ পৰা পিছফাললৈকে গোটেইখিনি খেতি বাতি চাই মেলি এতিয়া তললৈ যাওঁ আকৌ মাতি পঠিয়াইছে শাক পাচলিৰ লগতে তেওঁ মানে কেইবা ধৰণৰ ফুলো লগাইছে সেইখিনিও মই দেখুৱাম ৰ'ব আৰু ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে মানে এটা শুকান পাতো তলত পৰি থকা নাই দেখাত গম পোৱাই যায় চাফ চিকুণ থকা মানুহৰ মানে হেৰিখিনি তো চাহপানী খাই আমি এতিয়া ঘৰলৈ বুলি ওলাইছোঁ কাৰণ 9টা বাজিবলৈ হৈছে আৰু ঘৰলৈ গৈ আকৌ ভাত বনাবলৈ আছে এয়া মালৰৰ জামে মছজিদখন ইমান ধুনীয়া চাবলৈ আৰু এতিয়াতো ঈদ বুলি সজাইছে তেতিয়াহ'লেতো কথাই নাই আৰু ৰখি অলপ মই ভিডিঅ' কৰিছোঁ এনেই মনটো শান্তি পৰি যায় এনেকুৱা জেগাবোৰ চালে তাতে আৰু ঈদ বুলি কথা তবলোক আকৌ গৈ থাকোঁ কথা পাতি প্ৰায় ব্লগৰ শেষ প্ৰান্তত আহি পৰিলোঁ কেনেকৈ যে আপোনালোকৰ লগত কথা পাতোতে সময়খিনি পাৰ হৈ যায় নিজেও গম নাপাওঁ আশা কৰিছোঁ ব্লগটো চাই কিবা হ'লেও অলপ ভাল পাইছে আৰু যদি ভাল পাইছে ডেফিনেটলি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আজিলৈ ইয়াতে সামৰণি লগ পাম আন এটা ব্লগলৈ